উজনিৰ জলপ্ৰলয়ৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতো চাৰিওদিশে অব্যাহত আছে অবৰ্ণনীয় পৰিৱেশ। বানে থোৱা বিহুবৰ খিলনীৰ বিধ্বস্ত অঞ্চলৰ ছবি দেখিলে সেমেকি উঠিব সকলোৰে মন। নাই ঘৰ নাই বাসস্থান, আত্মীয় কুটুম্বৰ ঘৰত নাইবা পথৰ কাষতেই দিন পাৰ কৰিছে বানাক্ৰান্তই। 19 জুলাইৰ জলপ্ৰলয়ে ওচন কৰিলে নেপালী খুটি, পৰ্যাবস্তি, মাজগাঁও, চন্তক, মিচিংগাঁও, কেন্দুগুৰিৰ লগতে বিহুবৰ খিলনীকো। খিলনীৰ এক বিধ্বস্ত ছবি আপোনাৰ আগত দাঙি ধৰিছে প্ৰতিদিন টাইমৰ নাজিৰাৰ সাংবাদিক মনোজ দত্তই। বানে তছনছ কৰাৰ পাছত বিহুবোৰৰ অৱস্থা তথৈবচ। এতিয়া দেখিবলৈ পাইছে মই য'ত উপস্থিত আছো বিহুবৰ শিলনী। এই বিহুবৰ শিলনীত এতিয়া দেখিছে বানে তছনছ কৰাৰ পাছতেই এতিয়া মানুহৰ দুখে কোলাই পাচিয়ে নধৰা হৈছে, যাৰ ফলত এতিয়া দেখিছে নিজৰ আপোন ঘৰখন হেৰুৱাই প্ৰত্যেক এতিয়া সৰ্বশান্ত, প্ৰত্যেকে এতিয়া পথৰ ভিক্ষাৰী। এইখন এখন ঘৰ, ইয়াতে আছিল ঘৰখন, আৰু ইয়াত সকলো বানৰ প্ৰবাল সোঁতে সকলো থান বান কৰিলে। তেওঁলোকৰ এই ঘৰৰ সকলো আচবাব উটুৱাই নিলে, আৰু বান শুকোৱাৰ পাছত এপদ এপদকৈ বস্তু যদিও বিচাৰি তেওঁলোকে এই স্থানলৈ আনিবলৈ চেষ্টা কৰিছিল, তথাপিতো তেওঁলোকে যিসমূহ সম্পদ ভাঙি উৱলি যোৱা সম্পদ তেওঁলোকে ইয়াত গোটাই ৰাখিছে। আৰু অতি দুখ আৰু পৰিতাপৰ বিষয়, এই স্থানটো যিটো স্থানত এতিয়া আমি উপস্থিত আছো, এই বিহুবৰ শিলনীৰ, এই বিহুবৰ শিলনীৰ এই স্থানটোত আপোনালোকে কেমেৰাত দেখা এই ঘৰকেইটাত এতিয়া একোৱেই নাই, কিন্তু তেওঁলোকে এপদ এপদকৈ গুচোৱা সকলো সম্পদ বানে উটুৱাই নিলে। আৰু তেতিয়া এই অঞ্চলটো, যিটো অঞ্চলত এতিয়া দেখিছে চৌদিশে পানী আৰু পানী, বানৰ পাছত যিসমূহ বোকাবালি আহিছিল, সেই বোকাবালিসমূহে সম্পূৰ্ণ যিসমূহ ইয়াৰ নলা নৰ্দমা আছিল সকলো বন্ধ কৰি পেলালে, যাৰ ফলত এনেধৰণে এই স্থানলৈ যাব নোৱাৰা হ'ল। বানৰ এই পানীৰ বাবে এই পানীসমূহ এতিয়া ওলাই যোৱাৰ কোনো পথ নাই। যদি কেতিয়াবা আপোনালোকে ক'ৰবাত এখন দেখে দৰ্জা, ক'ৰবাত দেখিব এখন খিৰিকী, ক'ৰবাত দেখিব আপুনি বিচনা, এয়া দেখিছে এখন বিচনা, যিহেতু এইখন আছিল ষ্টীলৰ বিচনা, আৰু এনেধৰণে এতিয়া বানৰ পলসৰ তলত সোমাই আছে। আৰু কিছুনি লগত দেখিব এখন ঘৰৰ খিৰিকী এনেধৰণেই পানীৰ মাজত পৰি ৰৈছে। ঠিক মানুহ ঘৰখনত যিসমূহ সম্পদ লাগে, সকলো সম্পদ গোটোৱা সম্পদ, তেওঁলোকৰ গাঁঠিৰ ধন সকলো গ'ল বানত, কিন্তু এতিয়া ইয়াত সকলোৱে কাঢ়িছে হুমুনিয়া। প্ৰত্যেকজনৰ চকুত চকুলো দুখ বেদনাৰে ভৰি পৰিছে অঞ্চলটোৰ মানুহৰ মনত। শংকা আঁতৰা নাই এইসকল ৰাইজৰ, যিহেতু এই বলিয়াবান কিজানি পুনৰ আহে, তেওঁলোকৰ মনৰ পৰা এই শংকা আঁতৰি যোৱা নাই। এতিয়া আব্দুল ৰহিমে দেখুৱাই আছে এই পৰিৱেশ। মই ইয়াত এই ঘৰখনৰ, যিহেতু দুটাকৈ ঘৰ আছিল, এটা ঘৰৰ এজন গৰাকীক আমি পাইছোঁ স্থানত, মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ, আৰু মোৰ সহযোগী আব্দুলে দেখুৱাব ইয়াৰ পৰিৱেশ। আৰু মই প্ৰথমতেই এই ঘৰখনৰ ব্যক্তিজনক মই পৰা জানিবলৈ চেষ্টা কৰিম। ককা, আপোনাৰ ঘৰটো কোনটো আছিলে? আপোনালোকৰ এই যিদিনাখন বান আহিছিল, সেই বানত সকলো তছনছ হৈছে, কিন্তু এতিয়া আপোনালোক আছে ক'ত? এতিয়া আমাৰ ভাইদেউঘৰ ৰাস্তা কিনাৰত। ইয়ালৈ আহিবলৈ এতিয়া বা যাবলৈ আপোনালোকৰ যে একো উপায় নাই? নাই, উপায় একোৱে নাই, আৰু ঘৰটো সম্পূৰ্ণ ভাঙি পেলালে। নাই, একদম চাফাই গ'ল। এতিয়া আপুনি কেনেধৰণে ঘৰটো কোনোবাই বনোৱা আশ্বাস দিছে নে কিবা কৈছে? আশ্বাস মানে অহাটো মানে ধেৰ মানুহ আহি আছে, মানে বহুতে মানে হেৰি কৰিছে, কিন্তু এতিয়ালৈকে মানে বৰ্তমান মানে কোনো বনাই দিয়া নাই। আশ্বাস প্ৰদান কৰিছে। ইয়াতে দেখিছোঁ আপুনি গ্ল'বেল শিখ বা কোনোবা NGO সংগঠন, তেওঁলোকে বনাই আছে বিভিন্নজনৰ ঘৰ। আপোনাৰ ঘৰ বনাব বুলি ভাবেনে? বনাবলৈতো কৈছে, যেতিয়া মই মানে এইটো পানীয়ে আছে, ক'ত নবনাব, সেইটো কাৰণে বনাব পৰা নাই। এনেধৰণেই দেখিছে প্ৰতিজনৰ ঘৰ দুৱাৰ ভাগি উৱলি গৈছে, তছনছ হৈছে, আৰু তেওঁলোকে থকাৰো এতিয়া অকণো সুবিধা নাই, যাৰ কাৰণে তেওঁলোক এনেধৰণে অ'ত ত'ত ককাই ভাই বা কোনোবা আত্মীয় কুটুম্বৰ ঘৰত থাকিবলগীয়া হৈছে। আৰু এনেধৰণেই তেওঁলোকৰ দুখে কোলাই পাচিৰে নধৰা হৈছে। অন্যহাতে অন্যজন আছে ইয়াত স্থানীয় যুৱক, মই তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম। যিদিনাখন বানৰ বিভীষিকা আছিল বা কোবাল সোঁত আহিছিল, ডাঙৰ ডাঙৰ গছ গছনিৰে সকলোৰে ঘৰ মুখিমূৰ কৰিছিলে, সেই সময়ত কি দেখিছিলে আৰু আজি কি দেখিছে? হয়, ক'বলৈ খুব দুখ লগা। আৰু আমাৰ যি বিহুবৰ অঞ্চল,
নাজিৰা সমষ্টিৰ বিহুবৰ গাঁও পঞ্চায়তৰ এই বিহুবৰ হিলনিৰ পৰা ধৰি আপোনাৰ পৰ্যাবস্তি, মাজগাঁও, নেপালী খুটি, হিলনি, বেংগুলী বস্তি আদি কৰি যিমানকেইখন গাঁও আছে গোটেইকেইখন মিলি আমাৰ এখন গাঁও পঞ্চায়ত হৈছে, যিখন গাঁও পঞ্চায়তৰ নাম হ'ল বিহুবৰ। সেয়েহে আমি ক'ব বিচাৰোঁ যে এই 19 তাৰিখে যি 19 জুলাইত যি ভয়ানক চুনামি আহিলে, এই চুনামি কবলত যি আমাৰ বিহুবৰবাসী ৰাইজ যি মানচিত্ৰৰ পৰা আমাৰ বিহুবৰ গাঁও পঞ্চায়তৰ পৰা বহুত মানচিত্ৰৰ পৰা মানে গাঁওবিলাক নাইকিয়া হৈ গ'ল। তাকে আমি ক'ব বিচাৰোঁ বহু কথাত নেপালী খুটি বুলি কয় যি ছ'চিয়েল মিডিয়াত ট্ৰল হ'ল, হয় ছ'চিয়েল মিডিয়াত ট্ৰল হ'ল, বহু ৰিলিফ আহিলে, বহুত জেগাৰ পৰা আহিলে, আপোনাৰ উজনিৰ পৰা নামনি আৰু বাদ দিয়ক সেইটো কথা, গোটেই নৰ্থ ইষ্টখনে আহিছে আমাৰ বিহুবৰখনলৈ। কিন্তু এটাই কথা মই ক'ব বিচাৰোঁ যে আমাৰ বাকী যিসকল গাঁও আছে চৰকাৰৰ মানে দৃষ্টিত যদি এই নেপালী খুটি কয় চৰকাৰ দৃষ্টিত যদি নপৰে এইসকল গাঁও যদি বাদ পৰিব নি, এইহে মানে আমাৰ অকণমান সন্দেহ জাগিছে। কিন্তু তথাপিতো এটা কথা কওঁ, মই নিজেই ভুক্তভোগী, মোৰ ঘৰে দুৱাৰে নাই, কিন্তু তথাপিতো কওঁ গাঁওখন দেখিলে বিৰাট নিজকে নিজে খুব দুখ লাগে। যিখন গাঁৱত আমি থাকি আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘূৰি আজি ৰাস্তা পদূলি নিজকে নিজে চিনি নোপোৱা হৈছে, আজি ঘৰ দুৱাৰ চিনি নোপোৱা হৈছে। এইবিলাক কথা ক'বলৈ কাক ক'বলৈ যাম, কি কৰিবলৈ যাম। কিন্তু এতিয়া এটাই কথা কওঁ, আমি পাব্লিকৰ পৰা যিমান যি ৰিলিফ পাব লাগে সকলোখিনি আমি পাইছোঁ, চাউল পাতৰ পৰা লৈ কাপোৰ কানিৰ পৰা যি য'ত যেনেকৈ দিব লাগে। কিন্তু যিমান অধিক এজন মানুহৰ ঘৰত আছিলে, যিমান লোকচান হৈছিলে হয় সিমানখিনি নাপাব আৰু, কিন্তু পাইছোঁ যদিও আমি থ'ম ক'ত। সেয়েহে মই ক'ব বিচাৰোঁ আপোনালোকৰ মাধ্যমৰ পৰা যি এতিয়া ৰিলিফ আহি আছে চাউল পাতৰ পৰা লৈ আদি কৰি এইখিনি যদি সমগ্ৰ NGO হওক কোনোবা হওক যিকোনো ব্যক্তিয়ে এইবিলাক ষ্টপ কৰি এবাৰ ভিজিট কৰি আমাৰ গাঁওবিলাক আকৌ গাঁও কৰি তোলাত সহায় যেন কৰে, সেয়েহে মই আপোনালোকৰ মাধ্যমৰ পৰা অলপ ৰিকুৱেষ্ট কৰোঁ। হয় মনোজটো আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।